লীলা রঙ্গশালা আরে রাম হরি রাম আরে রাম হরি রাম আরে রাম হরি রাম হরি সর্ব ক্ষোভিত চতুৰ্দিশ কৰি জাতিষ্কাৰ মৎস্যৰাজে শোভা কৰে জ্যোতি উত্তৰাৰ। আচৰিত গুৰুদেৱ, আজি ৰংগশালাত প্ৰথমে দেখোন প্ৰশংসা মোৰ। ইয়াৰ কাৰণ হয়, কাৰণ আজি মই সুখী তোমাৰ গুৰু হৈ। অৰ্থাৎ তোমাৰ গুৰুৰূপে থাকি বহুকাল পাহৰি পেলাইছোঁ জীৱনৰ কিছু নিৰ্মম সত্য। সেয়েহে সুখী মই। নাৰী জীৱনৰ সুখৰ বিষয়ে মোৰ হৈছে জ্ঞাত। গুৰুদেৱ, এয়া দেখোন আপুনি পুৰুষৰ দৰে বাক্য কৰিছে প্ৰকাশ। মইতো নাৰী নহওঁ। কিন্তু আপুনি পুৰুষ নহয়। এৰা, নহওঁ মই পুৰুষ, নহওঁ মই নাৰী। জানে মোক সকলোৱে নৰ নাৰী কিন্নৰ বুলি। এয়াই আজি মোৰ পৰিচয়। কিন্তু জগতে জানে আপোনাৰ নৃত্যৰ চন্দ্ৰ, জগতে জানে আপোনাৰ তালৰ ঝংকাৰ, জগতে জানে আপুনি যেন সাক্ষাৎ একে উত্তৰা, তুমি দেখোন মনে মনে থাকিলা। মনে মোৰ নামানে গুৰুদেৱ। কি উত্তৰা? আপোনাৰ কথা। মোৰ কথা? হয় গুৰুদেৱ, ভাবোঁ মাজে মাজে মই কিবা যেন লুকুৱাই পূৰ্বৰ চিত্ৰ ভাও ধৰা যেন লাগে আপোনাৰ। তুমি দেখোন বহু কথাই জানা উত্তৰা। গুৰুদেৱ, মাজে মাজে ভাবোঁ মোৰ জীৱনৰ দুৰ্ভাগ্যৰ কথা। কিন্তু কাক কম? কোনে শুনিব, কোনে বুজিব মোৰ হৃদয়ৰ নিৰ্মম ব্যথা? গুৰুদেৱ, আপুনি দেখোন ভাৱনাতেই সোমাই পৰিল। বাৰু গুৰুদেৱ, কওকচোন কি নৃত্যৰ ছন্দেৰে মুখৰিত হ'ব আজি ৰংগশালাৰ বঁটা? নৃত্য? হয়, আজি মই তোমাক কোনো বিশেষ নৃত্য নকৰিম প্ৰদান। পিছে যোৱাকালি যি নৃত্য মই তোমাক শিকাইছিলোঁ, সেয়া আজি পুনৰ আমি কৰোঁ অনুশীলন। ভাল গুৰুদেৱ। নাচিবে লাগিলা শিষ্যাৰ নাচিবে লাগিলা শিষ্যাৰ দেখা সৰ্বজনে তাংক লীলা
নৃত্যাভ্যাসত এনেবোৰ কষ্ট থাকে যোৱা তুমি কৰিবা বিশ্ৰাম আজিলৈ নৃত্যাভ্যাস ইমানতে সমাপ্ত বুলি মই কৰিলোঁ ঘোষণা ভাল গুৰুদেৱ চোৱা উত্তৰা আজি উত্তৰাই মোক প্ৰশ্ন কৰে কি কথা আজি মই ৰাখিছো লুকুৱাই কিন্তু কেনেদৰে বুজাম মোৰ ভাগ্যৰ বিড়ম্বনা প্ৰবল প্ৰতাপী বুলি চিৰ প্ৰচাৰিত মধ্যম পাণ্ডৱৰ আজি কি পৰিচয় কি আজি পৰিচয় মোৰ বৃষণ্ণলা নিত্যগুৰু বৃষণ্ণলা মনত পৰে আজিও মোৰ হৌ অতীতৰ কথা মল্লযুদ্ধ কৰি ত্ৰিশূলিৰ সমে লাভ কৰি পাশুপাত অষ্টবিখন পিতৃৰাজ্য অমৰাৱতীৰ দিশে কৰিছিলোঁ গমন সেই যাত্ৰাই যেন আনি দিলে মোৰ এই পৰিচয় স্বৰ্গৰ অপেশ্বৰী দেৱী উৰ্পশীৰ প্ৰেম নকৰি গ্ৰহণ অভিশাপ লভিলো মাথোৱেই কিন্নৰী জীৱন কিন্তু এয়া যে মোৰ বাবে অভিশাপ নহয় এয়া যে মোৰ বাবে হ'ল আশীৰ্বাদ নহ'লে এবছৰ অজ্ঞাতবাসত ক'তনো লুকুৱাই ৰাখিলো খেতিন গান্ধীৱ ধৰি অৰ্জুনৰে বিক্ৰম শৰীৰ পৰিচয় কি নহওক আৰু মাত্ৰ কেইটামান ক্ষণে বাকী অজ্ঞাত কালৰ সযত্নে থাকো নিজক লুকুৱাই শিকি অস্পষ্ট জ্যোতিৰে লেলিহান শিখা মেলি কয় অজ্ঞাত বাঘটোৰ নহ'ব সম্ফল তাৰ আগে ধৰিব লাগিব তই মূৰ্তি ভীষণ নাই খাব পাৰে এয়া মোৰ মনৰ ধাৰণা কিন্তু বাস্তৱ জীৱনত যদি হয় প্ৰতিফলন কি কৰিম এই কিন্নৰ অৰ্জুনে উপায়ন্ত যদিও ধৈৰ্য ধৰি থাকো বৰ্তমান মৎস্যৰ ভৱনে জটিল সন্দেহ এফালে ধৰ্ম ৰক্ষাৰ ভীষণ যুঁজে আনফালে সেই দুৰ্মতি কৃষকৰ কুদৃষ্টি মোৰ ওপৰত কিবা দৰে মোৰ জীৱনে হ'ব আলোকিত পোৱা নাই একোকে চিন্তিছো যদিও ৰাজ ৰাণীৰ আজ্ঞা পালে যদি যাত্ৰা কৰোঁ মই কৃষকৰ কক্ষে জানো মই ইয়াৰ পৰিণাম হ'ব অতি ভয়ংকৰ কিন্তু উপায়হীন মই ডাকি হৰিণী মহাৰাণী তই এতিয়াও ইয়াত মইতো কি কৈছিলোঁ যে ভাতৃৰ কৃষকৰ কক্ষে যাত্ৰা কৰে তীক্ষণে নকৰি পলম মোক ক্ষমা কৰিব মহাৰাণী মোৰ দ্বাৰা এনে কাৰ্যৰ নহ'ব সম্ভৱ দেখিলে কালৰূপী চক্ষু কৃষকৰ সৰ্বশৰীৰ মোৰ ভয়ে হয় কম্পমান
নোৱাৰো ৰাজধানী নোৱাৰো পখিব মই কৃষকৰ চৰণ তোৰ বাক্য শুনি কি মই তোক অব্যাহতি দিব লাগে কৰ্তব্যৰ পৰা মোৰ আদেশ এতিয়াই এই মুহূৰ্ততে যাত্ৰা কৰি তই কৃষকৰ পক্ষে নতু মই তোক নকৰিম ক্ষমা কিন্তু কোনো কিন্তু নাই এয়া মোৰ আদেশ শিৱাজ্ঞা মহাৰাণী যদিহে কৃষকে কৰে মোৰ প্ৰতি অন্যায় আচৰণ তেন্তে কি তেন্তে ভীষণ দুৰ্যোগৰ হ'ব সূত্ৰপাত তাত ক্ষতি আপুনি জ্ঞাত বিদিত মোৰ পঞ্চস্বামীৰ কথা গন্ধৰ্বৰূপে মোক কৰিছে ৰক্ষণ প্ৰত্যেক সময়তে এই কথা মাথো অৱগত কৰিলোঁ আপোনাৰ তাত ক্ষতি আপোনাৰ মোৰ কি ক্ষতি কাৰণ কৃষক ভাতৃ আপোনাৰ হৰিণী কেনেদৰে সখিব ভাতৃ সুখ হৰিণী দাসী তই তোৰ মুখত কেনে বৰ কথা সহ্য নকৰোঁ মই কোনো কাৰণত মোক ক্ষমা কৰিব এয়া মাত্ৰ আপোনাৰ প্ৰতি মোৰ আগজাননীহে আগজাননীয়েই হওক বা পৰিণামেই হওক তাৰ বাবে শুভেচ্ছাই নকৰে ভক্ষেপ মাথো তই মোৰ কাৰ্য কৰ সমাপন ভাল মহাৰাণী কিন্তু সাজু থাকিব মহাৰাণী ভীষণ প্ৰলয়ৰ বাবে যদি দুৰ্মতি কৃষকে কৰিব বিচাৰে অন্যায় হৰিণীৰ প্ৰতি গন্ধৰ্বৰূপী পঞ্চস্বামী মোৰ নাথাকে ক্ষান্ত হৈ মই আহিলোঁ মহাৰাণী সেই দাক্ষীৰ সীমান শংকৰ যা কৃষকে কৰিব তোক যোগ্য সম্ভাষণ তাৰ লক্ষ্য মই জানো ভালদৰে চাওঁ বাৰু কেনেকৈ ৰক্ষা পাওঁ তই কৃষকৰ পাখে হরি বর্ণ ভনা মেরে উপকার রবে যাহার মূর্তি রূপ অতি ভীষণ
বিখন হরির যার পরিচয় দুর্জয় প্রতাপে মহাশক্তি হারে পবনর তরে অজয় হকতি এই মাথু উপকারূপী বল্লভর প্রকৃতি আসিল হয়ে হতত্রষ্টমান বীর রাজেন্দ্র মন্ডলী আসিল বিষ পান করা রণত কৌখলে এই মাথু বল্লভর অতিক্রান্ত কাহিনী কালর আহ্বানত আজি মই মৎস্যরাজ বিরাতর রন্ধন হালর উপকারূপী মই গদাধারী বিকুদর কিন্তু এটা কথা স্পষ্ট যে অগ্নেকে থাকিবর চেষ্টা করত মূর্খর লক্ষণ মনে মূর কই এদিন নহে এদিন ধরিব লাগিব মই মূর্তি ভিখন তেতিয়াই জটিল সন্ধিক্ষণ হব ভাগ্যর পঞ্চ ভক্তির বাবে কিন্তু কুঢ়ক মই কৰিছো ক্ষন্ত মাত্ৰ কৰ্তব্যৰ বাবে তেজৰ হাকু খেলা ক্ষণ পৰ্যন্ত উপকাৰ ৰূপে শান্ত হৈমৰূপ কৰি ধাৰণ সত্য ধৰ্ম জ্যেষ্ঠৰ গৰু ৰক্ষণ ওম শান্তি যাওঁ এনে মই সাধন কৰি নৃত্য নৈমিত্ৰিক কাৰ্য আগন্তুক ভৱিষ্যতৰ বাবে আজি অতি আনন্দিত কেশৱ সাজু মাথো হৃদয়ৰ দেৱীক আদৰিবৰ বাবে কেতিয়া আহিব মোৰ প্ৰাণৰ দেৱী সাক্ষাতৰ বাবে হৃদয়ত তীব্ৰ উন্মাদনা বাঢ়িছে সঘনে ভক্তি সুদেশ নাই মোক কৈছিল বেকত দ্ৰব্য বস্তুৰ অজুহাতত পঠাব দাসী হৰিণদেক মোৰ সমীপে সেয়ে মন মোৰ অতিকে চমকিত আনন্দিত বিহ্বল অতিকে আশাৰ কামিনী মোৰ পান কৰি অমৃতি যৌৱন কৃষকৰ কামানল শান্ত কৰি মাতি যিকোনো প্ৰকাৰে কিন্তু অতপৰে অহা নাই কিয় সেই হৰিণী সুন্দৰী প্ৰণাম সেনাপতি আজ্ঞাপনী ৰাজধানী আপোনাৰ পাখে লৈ আহিছো ভোগৰ সম্ভাৰ গ্ৰহণ কৰি বিদায় দিয়ক এৱে নিবেদন কলৈ যোৱা হৰিণী খন্তেক থাকি কৃষকৰ পাশে তাৰ পাছে যোৱা তুমি ৰাজভৱনে ধন্যবাদ সেনাপতি ডাঙৰীয়া আপোনাৰ অযাচিত কৰোণাৰ বাবে এৱে মই মাগিলো বিদায় কৃষকৰ গৃহ মাত্ৰ খোলা আছে তব আগমনৰ উদ্দেশ্যে দিয়া নাই মই তোমাক প্ৰস্থানৰ আদেশ হৰিণী নহয় তুমি উপযুক্ত দাসীৰ বাবে তোমাৰ ৰূপ যৌৱনে পুলকিত কৰিলে মন আকাশ মোৰ দৰ্শন কৰি তোমাৰ অপৰূপ সৌন্দৰ্য বিমোহিত হলো ক্ষণিকতে সেয়েহে সদায় মই বিচাৰো তোমাক মোৰ বাহুৰ মাজত সেনাপতি ৰাখিবালে অনুৰোধ মোৰ
ৰাখিবানে ৰাখিবানে মোৰ সেনাপতি এয়া এয়া অসম্ভৱ সেনাপতি নহয় নহয় যুৱতী মই আছে মোৰ পঞ্চস্বামী গন্ধৰ্ব স্বৰূপে তেনে ক্ষেত্ৰত কিবা দৰে সন্তব লগৰী প্ৰাণৰ মোক ক্ষমা কৰিব সেনাপতি এই ক্ষেত্ৰত মই অসমৰ্থতাই কৰিছোঁ স্বীকাৰ পাৰে 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 তোমাৰ একেই বচন চোৱা কৰিন্ধি চোৱা মোৰ অপৰূপ সৌন্দৰ্য ৰূপে গুণে বলে পিতৃ নহয় নিশ্চিত মোৰ দৰে পুৰুষ লাভে দিব তোমাক একে সুকীয়া পৰিচয় মোৰ পৰিচয় এতিয়াও আছে সেনাপতি গন্ধৰ্ব ৰূপে মোক পঞ্চস্বামীয়ে কৰিছে সহায় পৰিচয় ৰক্ষণত সেয়েহে ত্যাগ কৰা তোমাৰ কল্পনা মনৰ গন্ধৰ্ব নহয় হৰিণী তোমাৰ সৌন্দৰ্যই মোহিত কৰিলে বিস্মিত কৰিলে প্ৰাণ দিয়া মোক এবাৰ প্ৰেমালিংগন সেনাপতি এয়া তুমি কি কৈছা এগৰাকী বিবাহিত মহিলাৰ পৰা আশা কৰা তুমি প্ৰেমালিংগন এজন প্ৰধান সেনাপতিৰ মুখতে এনে ঘৃণিত বচনে সহ্যৰ অতিকে দাৰুণ মোৰ ইচ্ছা হলে তোমাৰো নহব ৰক্ষণ এগৰাকী দাসীৰ মুখতে এনে দাম্ভিক বচন তোমাৰ ওপৰত বল প্ৰয়োগ কৰি হলেও আজি এই কিচকে আত্মতুষ্টি কৰিব আদায় দাগ চাপি দূৰ কৰা মনৰ কামনা দগ্ধ আজি কামানলে মই হৰিণী আরে আহা প্রাণে সরি দিয়া হায়ালি গহন আরে তোমার রূপ যৌবন দেখি নরহে জীবন মতি শুন হৈৰিন্ধি বচন হাৰে পদাঘাতে হৈব তোৰ প্ৰাণৰ নিজান আরে পদাঘাতে হইব তোর প্রাণর হরিণী